হে গাইস কি খবৰ তো মই আছো বৰ্তমান এটা গাঁৱত কিমান আৰু ধূপধৰাতে ভিডিঅ' বনাম সেই কাৰণে ভাবিছো আজি এটা বেলেগতকে বেলেগ ভিডিঅ' বনাম মানে অলপ ইউনিক টাইপৰ আপোনালোকে যে এনেকুৱা ধৰণৰ ঘৰ বনাই বা এনেকুৱা ঘৰৰ তলত যে থাকে এই ঘৰটো বনাবলৈ লাগে ইটা সেই ইটা কেনেকে বনাই বলকচোন অলপ আজি চাই আহো সেই ভাবি আহি পৰিলো মই মানে পথাৰত আহিয়ে দেখিবলৈ পালো মানে চাৰিওফালে ইটা মানে ইটা বনাই ৰাখিছে তো ইটাবোৰ বনাই কেনেকে সেইটো আগত চাই আহো ইটা বনাবলৈ লাগিলে প্ৰথমত লাগিব এইটো মানে এইটোৰ সহায়তে মানে ইটা পুৰা একুৰেট সাইজত বনাই মানে এনেকুৱা তাৰ পিছত লাগিব মাটি মানে সেই মাটিখিনি তেওঁলোকে পানীৰে জিকাই মানে পুৰা নৰম বনাই লয় মাটিখিনি কোদালি দি পুৰা কাটি কাটি মানে মাটিখিনি মিহলাই নৰম বনাই লয় তেওঁলোকে মাটিখিনি মিহলাতে সেম এনেকুৱা টাইপৰ এটা থুম বনাই লয় থুম বনোৱাৰ পিছতে তেওঁলোকে ইটা বনোৱা মানে ষ্টাৰ্ট কৰে তাৰ পিছত সেই থুমত থকা মাটিখিনি তেওঁলোকে মানে যিটো ইটা বনোৱা সাইজৰ এটা মানে বাক্সা আছে সেই বাক্সাটোৰ ভিতৰত যিমানখিনি এটা ইটা বনোৱাতে যিমানখিনি মাটি লাগে সেই মাটিখিনি সেই বাক্সাটোৰ ভিতৰত দি মানে চাৰিওফালে সমান কৰি লয় তাৰ পিছত ওপৰত অলপ বালা চালা দি লয় দিয়াৰ পিছত মানে ইটাটো ৰেডি হৈ গ'ল মানে ৰেডি হোৱাৰ পিছত এইফালে মানে এনেকৈ সমানকে মানে এনেকে থব লাগে থোৱাৰ পিছত মানে হৈ গ'ল এটা ইটা হৈ গ'ল আৰু ইয়াতে হোৱা নাই ৰ'ব ইমান সোনকালে ইটা হ'ব না ইয়াতে আৰু বহুত কাম আছে তাৰ পিছত তেওঁলোকে ইটাখিনি মানে এনেকে পাৰি থৈ দিয়ে মানে ৰ'দত শুকা দিবলৈ যেতিয়া এই ইটাখিনি শুকোৱা হৈ যায় তাৰ পিছত তেওঁলোকে এই ইটাবোৰ এনেকে মজাকে শাৰী পাতি মানে লাইন কৰি থৈ দিয়াৰ পিছত ইটাৰ ভাটি বনাই সেই ভাটিটোত পুৰা জুই লগাই সেই ইটাখিনি পুৰা দিব লাগে পুৰা দিয়াৰ পিছতহে ইটা ৰেডি হৈ যায় হোৱাৰ পিছত সেম এনেকুৱা টাইপৰ মানে আমি দেখিবলৈ পাওঁ ইটা তো এই আছিল আজিৰ ইটা বনোৱা ব্লগ ভিডিঅ'টো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগি থাকে ভিডিঅ'টোত এটা লাইক কৰি শ্বেয়াৰ কৰি দিব নাপাহৰিব তো লগ পাম নেক্সট এটা ব্লগ ভিডিঅ'ত তো বাই